নমস্কাৰ প্ৰিয় দৰ্শক দি প্ৰাইম শোলৈ সকলোকে স্বাগতম জনাইছো মই পাৰ্থ বৰা প্ৰিয় দৰ্শক এখন দেশ কেতিয়া সৰ্বাংগ সুন্দৰ হয় সেইখন দেশ তেতিয়াহে সৰ্বাংগ সুন্দৰ হয় যেতিয়া সেই দেশখনৰ বৃদ্ধ জনসংখ্যাই এক ডিগনিফাইড ৱেত এক সন্মানজনকভাৱে জীৱন নিৰ্বাহ কৰিব পাৰে তেওঁলোকৰ যি প্ৰয়োজনীয়তা তেওঁলোকে বা যি সমস্যাৰ সন্মুখীন হয় সেই সমস্যাসমূহ যাতে তেওঁলোকে অনায়াসে সমাধান সূত্ৰ উলিয়াব পাৰে বা তেওঁলোকে যি অন্যান্য অসুখ বিসুখত যাতে তেওঁলোকৰ কোনো সমস্যাৰ সৃষ্টি নহয় তেনে ধৰণৰ এক জীৱন নিৰ্বাহ কৰিব পাৰিলেহে বা সমাজখনে বা ৰাষ্ট্ৰই সেই বৃদ্ধ সমাজখনক বৃদ্ধ জনসংখ্যাক তেনে ধৰণৰ সুবিধাসমূহ দিব পাৰিলেহে এখন দেশ সৰ্বাংগ সুন্দৰ হয় আৰু তাৰ কাৰণে বৃদ্ধ লোকসকলক 60 ঊৰ্ধ্বৰ লোকসকলক প্ৰয়োজন হয় টকা ক'ৰ পৰা আহে তেওঁলোকক দিয়া হৈছিল পেনশন 2004 লৈকে সকলো ঠিক আছিল প্ৰিয় দৰ্শক কিন্তু 2004 দেশে আৰম্ভ কৰিছে কেন্দ্ৰই আৰম্ভ কৰিলে নতুন পেনশন নীতি নিউ ন্যাশনাল পেনশন স্কিম যাক এনপিএস বুলি কোৱা হয় তাৰ পিছতে কিন্তু কিছু খুবৰ বহি প্ৰকাশ ঘটিলে আৰু 2004 চনত যেহেতু এই পেনশন স্কিম আৰম্ভ কৰা হৈছিল এতিয়া 2022 চন বহুলোকে এতিয়া অৱসৰ গ্ৰহণ কৰিছে এই নতুন পেনশন স্কিমৰ অধীনত আৰু তেওঁলোকে চাকৰি শেষ কৰাৰ পিছত অৱসৰৰ পিছত কোনোবাই 2000 টকা কোনোবাই 1000 টকা কোনোবাই 1500 টকা ইত্যাদি পেনশন পাবলৈ আৰম্ভ কৰিছে স্বাভাৱিকতে যথেষ্ট কষ্ট বলগীয়া হৈছে যাৰ পৰিপ্ৰেক্ষিতত আজি প্ৰতিবাদ সাব্যস্ত কৰিছিলে সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সন্থাই গুৱাহাটীত এক বিশাল প্ৰতিবাদ প্ৰায় 50000 লোকৰ সমাগম ঘটিছিলে সকলোৰে এটাই দাবী সকলো চৰকাৰী কৰ্মচাৰী সকলোৰে এটাই দাবী যি নতুন এনপিএছ স্কিম যদি নতুন এনপিএছ সেই এনপিএছ পৰিহাৰ কৰি ওল্ড পেনশন স্কিম মতে তেওঁলোকক অৱসৰ পিছত সা সুবিধাসমূহ দিব লাগে প্ৰিয় দৰ্শক আমি বাতৰি আজি দেখুৱাইছিলো আমাৰ নিউজত কিন্তু আমি সেই বিষয়ে আজি আলোচনা কৰিবলৈ ওলাইছো নতুন পেনশন স্কিম কি ওল্ড পেনশন স্কিম কি কোড কি সুবিধা কিয় তেওঁলোকে নতুন পেনশন স্কিম বিচাৰা নাই ওল্ড পেনশন স্কিম কিয় ভাল ইত্যাদি আমাৰ সৈতে সংযুক্ত হৈ আছে ডক্টৰ জ্যোতিষ গোস্বামী মুখপাত্ৰ সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সন্থা আমাৰ সৈতে সংযুক্ত হৈছে ষ্টুডিঅ'ত উপস্থিত আছে আব্দুল ৰফ আহমেদ কোষাধ্যক্ষ সেই একেটাই সংগঠনৰ আমাৰ সৈতে সংযুক্ত হৈ আছে উপস্থিত আছে ষ্টুডিঅ'ত অপূৰ্ব শৰ্মা সাধাৰণ সম্পাদক সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সন্থা আৰু আমাৰ সৈতে সুদূৰ জম্মু কাশ্মীৰৰ পৰা দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহি সংযুক্ত হৈ আছে গুল জুবেৰ ডেং তেওঁ সুদূৰ জম্মু কাশ্মীৰৰ পৰা দিল্লী গুৱাহাটীত উপস্থিত হৈছে হি সমৰ্থন দিছে এই প্ৰতিবাদৰ আৰু তেওঁৰো একেটাই দাবী তেওঁৰ ৰাজ্যৰ বহু লোকৰ একেটাই দাবী পুৰণি স্কিম পেনশন স্কিম পৰিহাৰ কৰি নতুন পেনশন স্কিম পৰিহাৰ কৰি পুৰণি পেনশন স্কিম লাগু কৰিব লাগে মই পুনে ডক্টৰ জ্যোতিষ গোস্বামী আপোনাৰ ওচৰলৈ যাব বিচাৰিম আপোনাৰ পৰা জানিব বিচাৰিম কিয় আপোনালোকে নতুন যি পেনশন স্কিম আহিছে সেই নতুন পেনশন স্কিম পৰিহাৰ কৰিব বিচাৰিছে কিছু তথ্য মই গোটাইছিলো এই শো পৰিকল্পনা কৰাৰ আগতে প্ৰথমটো খণ্ডত আমি এই আলোচনা কৰিম পুৰণি পেনশন স্কিমত যিমান পেনশন পাইছিল এজন চৰকাৰী চাকৰিলে তাতকৈ 85% কম পায় নতুন পেনশন স্কিমত উদাহৰণস্বৰূপে যদি 30000 টকা বেছিক পে আছিল কাৰোবাৰ অৱসৰৰ পিছত তেওঁ মাথো 25000 টকা লাভ কৰিবলৈ সক্ষম হৈছে যদিও নতুন পেনশন স্কিমত 10% চাকৰিয়ালজনে দিয়ে তেওঁৰ দৰমহাৰ পৰা 14% চৰকাৰে দিয়ে গোটেই প্ৰক্ৰিয়াটো মাৰ্কেট লিংক গতিকে ইয়াত সমস্যাটো ক'ত হৈছে কিয় ইমান কম পইচা পাবলৈ সক্ষম হৈছে এই সকল লোকে যিটো নতুন পেনশন স্কিম এই পেনশন স্কিম বুলি ক'ব নোৱাৰি আমি নো পেনশন চিষ্টেম বুলি ক'ব লাগিব কাৰণ কিয় পেনশন হ'লে এটা সামাজিক বা অৰ্থনৈতিক নিৰাপত্তা লাগে কিন্তু আমি যিটো নতুন পেনশনৰ যিটো আমি এতিয়া ষ্টেটিষ্টিকেল ডাটা পাইছোঁ আমি যিটো আমি প্ৰেক্টিকেল ফিল্ডত গম পাইছোঁ প্ৰত্যেকজন মানুহে 800 পৰা 2200 বা 2500 টকা তেওঁৰ পেনশন পোৱা মানে তেওঁৰ সামাজিক বা অৰ্থনৈতিক নিৰাপত্তা নাই এই 2500 টকা পেনশন পোৱাজনে দৰমহা কিমান পাইছিলে তেওঁৰ দৰমহা ইনিচিয়েল পে এজন প্ৰিন্সিপাল আহিছিলে তেওঁৰ লেন্থ অফ ছাৰ্ভিচ কমি গ'ল 7 বছৰ তেওঁ ছাৰ্ভিচ কৰিলে তেওঁ পে আছিলে 2 লাখ সামথিং কলেজৰ প্ৰিন্সিপাল তেওঁ বহুত বছৰ ভেঞ্চাৰত কাম কৰিলে ভেঞ্চাৰ কৰাৰ পিছত তেওঁ প্ৰভিন্সিয়েলাইজ হৈ গ'ল 2013ত 13ৰ পৰা 2020 লৈ 7 বছৰ চাকৰি কৰিলে আৰু প্ৰিন্সিপালৰ যিটো ইনিচিয়েল পে নিয়াৰ এবাউট 1,82 লাখ হয় গতিকে তেওঁ 7 বছৰ মিলি 2,40,000 তেওঁ লাষ্ট পে ড্ৰ কৰিলে কিন্তু তেওঁ পেনশন পালে দৰমহা 2,40,000 আৰু পেনশন পাইছে 2000 টকা 2400 টকা তেওঁ পাইছে গতিকে সেই মানুহজন 2400 টকাত কেনেকৈ চলিব য'ত অৰুণোদয় বা অন্যান্য চৰকাৰী বেনিফিচিয়াৰীবিলাকতে দিয়া আছে 1200 আৰু এজন পিএইচডি লৈ প্ৰিন্সিপাল হৈ এজন তেওঁ সমাজৰ এজন গণ্যমান্য ব্যক্তি আৰু তেওঁ পে ষ্ট্ৰাকচাৰ মতে যিটো পাইছিলে তাৰ 1% যদি তেওঁ পে নাপাব সেই মানুহজনৰ সামাজিক বা তেওঁৰ নিজৰ ষ্টেণ্ডাৰ্ড অফ লিভিংটো কেনেকৈ হ'ব কিছু সমস্যাৰ সৃষ্টি হ'ব তাতকৈ ডাঙৰ সমস্যা হৈছে কি নিউ পেনশন স্কিমত এই নিউ পেনশন স্কিমটো আমাৰ মাৰ্কেট লিংক আপুনি এইমাত্ৰ ক'লে গতিকে আমাৰ ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট গতিকে আমি এটা কথা যদি কওঁ এই আগতে এটা সাধু কথা আছিলে বান্দৰে কল খাই বাকলিটো শিয়ালক দিয়াৰ দৰে এই গোটেই টকাটো আমাৰ কৰ্পৰেট হাউচত গুচি NSDL থৈ
কৰ্পৰেট হাউচে তেওঁলোকৰ বেনিফিটটো লৈ আমাক এটা সামান্য এটা 10% বা 11% বা 9% ফ্লাকচুৱেট ৰেটত আমাক ৰিটাৰ্ণ এটা দিছে মোক একদম সাধাৰণ ভাষাত আমাক ভিউৰাৰ্ছক বুজাই দিয়ক উদাহৰণস্বৰূপে উদাহৰণ ল'লোঁ সেই কলেজৰ প্ৰিন্সিপালগৰাকী তেওঁৰ 2 লাখ টকা দৰমহা 7 বছৰ ধৰি তেওঁ 2 লাখ বাৰু মই ধৰি ল'লোঁ এবছৰ ধৰি তেওঁ 2 লাখ টকা দৰমহা পাই আছে তাৰে 10% প্ৰতিমাহে তেওঁতো জমা কৰি আছে মানে 20,000 টকা আৰু 10% চৰকাৰে জমা কৰিছে আৰু 20,000 টকা 40,000 টকা তেওঁ জমা হৈছে আৰু 12 মাহে 40,000 পূৰণ 12 5 লাখ টকা জমা হৈছে আমাৰ 7 বছৰ 35 লাখ তেওঁ জমা 35 লাখ টকা জমা হৈছে 35 তেওঁ 60% তেওঁ ৰিটাৰ্ণ পালে 35 or 60% ৰিটাৰ্ণ এটা আমাৰ জেনেৰেল ওন সেভিং আমি পাওঁই ঘূৰাই 20 লাখ টকা ৰিটাৰ্ণ পালে 20 লাখ টকা বাকি যি আৰু 20 লাখ টকা থাকিল 20 লাখ টকা যদি মাৰ্কেটত আমি এৰি দিওঁ এবছৰ আমি কিমান আহিব 10% মেক্সিমাম 10% আহিলে আমাৰ এবছৰ বা 10% আমাৰ 2 লাখ টকা আহিল 2 লাখ টকা যদি 12 মাহত ভগাই দিওঁ তেতিয়া আমাৰ 2000 টকা নপৰে 2000 টকা আহিলে আৰু ওল্ড পেনশন স্কিমত যদি ধৰি লওঁ 2004 চনৰ কথা যদি ধৰি লওঁ 2003 চনৰ কথা ধৰি লওঁ মানে বিষয়টো আগবঢ়াই লৈ যাবলৈ 2003 চনত যদি এজন মানুহৰ 50,000 টকা দৰমহা আছিল এজন কলেজৰ অধ্যক্ষৰ বা 1 লাখ টকা দৰমহা বুলি ধৰি ললোঁ তেওঁ কিমান পেনশন পালে হয় যদি আমাৰ ওল্ড পেনশন স্কিম হয় তাত আমাৰ ধৰি দিছে মিনিমাম পেনশন 6,000 একদম কম দৰমহা পাব মানুহজনৰ 6,000 পাব আৰু মেক্সিমাম ঠিক তেনেকৈ আমি 85,000 লৈ পায় এই প্ৰিন্সিপালজনো তেওঁ লেন্থ অফ সাৰ্ভিস যেটো কমি গ'ল প্ৰফেশনালি কমিলেও তেওঁ নিয়াৰ এবাউট 40,000 তেওঁ পেনশন পালে হয় কাৰণ তেওঁ লেন্থ অফ সাৰ্ভিস কমিলে পেনশনটো প্ৰফেশনালি কমি আহে সেই ফালৰ পৰা তেওঁ যদিও 2 লাখ টকা তেওঁৰ লাষ্ট পে ৰ কৰিলে বা 2,40,000 হয় হেতু যদি এজন মানুহে 25 ইয়াৰ্স লেন্থ অফ সাৰ্ভিসেৰ ফুল পেনশন পায় যদি তাতকে কমি যায় প্ৰফেশনালি কমি আহে মানে 7 ইয়াৰ্স হলে প্ৰফেশনালি কমি আহিলেও তেওঁ নিয়াৰ এবাউট 40 to 50,000 তেওঁ ওল্ড পেনশনত যদি থাকিলে পালে হয় নিউ পেনশন অহাৰ লগে তেওঁ পালে 2,400 আৰু নিউ পেনশনৰ ডাঙৰ সমস্যা হৈছে কি ওল্ড পেনশনৰ প্ৰত্যেকজন চৰকাৰী কৰ্মচাৰী যেটো 25 বছৰ সাৰ্ভিস কৰিব পাৰে তেওঁ ফুল পেনশন পায় কিন্তু লাষ্ট আপুনি যেটো কলা লাষ্ট পে যদি মানুহজনৰ 50,000 হয় তেওঁ আগে এস্টিমেট কৰিব পাৰে মই 25,000 পেনশন মিনিমাম পাম কিন্তু আমাৰ নিউ পেনশনত ৰিটায়াৰ হোৱাৰ দিনাখন মানুহজনে একো ক'ব নোৱাৰে মই কি পাম মই 1000 পাম না 800 টকা না 500 টকা পাম কিন্তু এককালীনটো পাব তেওঁ এককালীনটো পাব হেতু ওল্ড পেনশনটো পাইছে কাৰণ জিপিএফৰ নিজৰ যেটো ওন কন্ট্ৰিবিউশন 10% হেতু আমাৰ ওল্ড পেনশনৰ মানুহ কৰ্মচাৰী বিলাকও সেই পইচাটো আমি কম পিএফ জিপিএফ এই জিপিএফ ওন কন্ট্ৰিবিউশনটো আমি সদায় ওল্ড পেনশনটো পাওঁ হয় অকল নিউ পেনশনত গভৰ্নমেণ্টে আমাক এটা এসিস্ট কৰিছিল কি তেওঁলোক 14% এডিশনাল কন্ট্ৰিবিউট কৰিছিল যেটো ওল্ড পেনশনত হেতু গভৰ্নমেণ্টে ৰাখি থয় তাৰ পৰা পেনশন তেওঁলোকক দিয়ে এতিয়া আমাক কৈছে কি এই 10 কৰি গভৰ্নমেণ্টে নিজৰ দায়িত্ব এৰি কৰ্পৰেট হাউসক আমাক ঘূৰাই দিছে বলে আপোনালোকৰ কাম সাৰ্ভিস দিছিলে আৰু ৰিটায়াৰ হোৱাৰ পিছত আমাৰ দায়িত্ব আপোনালোকৰ লগত নাই আপোনালোকৰ পাছৰ ৰিটায়াৰমেন্টৰ পিছত হয় মই বুজিলো হয় হেতু কৰ্পৰেটে ল'ব হয় মই বুজিলো গুটে কথাখিনি আপুনি সুন্দৰভাৱে বুজাই দিলে মই অন্য যিসকল অতিথি আজি আমাৰ সৈতে সংযুক্ত হৈছে তেওঁলোকৰ ওচৰলৈ যাব লাগিব মই অপূৰ্ব শৰ্মা আপোনাৰ ওচৰলৈ যাব বিচাৰিম ইতিমধ্যে গোস্বামী ডাঙৰীয়া সকলো কথা বুজাই ক'লে আপোনালোকৰ এতিয়া আপোনালোকে এটা সন্থা গঠন কৰি লৈছে সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সন্থা আপোনালোকৰ আজি এক প্ৰতিবাদী কাৰ্যসূচী হৈছিল চৰকাৰৰ পৰ্যায়ত আলোচনা কৰাৰ গুটে প্ৰক্ৰিয়াটো কিমান দূৰ আগবাঢ়িছে হয় আমি সদৌ অসম চৰকাৰী এমপিএছ কৰ্মচাৰী সন্থাই আমি আজি প্ৰতিবাদ কৰিছিলোঁ আমাৰ সকলো অসমৰ প্ৰতিষ্ঠিত দল সংগঠনসকলে একগোট হৈ কিনে আমি যেটো প্ৰতিবাদ একচুৱেলি নহয় আমি চৰকাৰৰ আহ্বান জনাইছিলোঁ 50,000 আমাৰ সকলো শিক্ষক আৰক্ষী বিষয়া কৰ্মচাৰী একগোট হৈ কিনে আমি চৰকাৰৰ আহ্বান জনাইছিলোঁ যে আমাৰ পুৰণি পেনশনটো বাহাল কৰি দিয়ক আৰু তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত আমি বহুবাৰ আমি মেমৰেণ্ডাম চিঠি তেওঁলোকক আমি বহুবাৰ জনাইছোঁ তেওঁলোকক আমি বাইদেউক জনোৱাৰ পিছত আমাৰ ফাইনেন্স মিনিষ্টাৰ বাইদেউৰ লগত আমাক 12 জুন তাৰিখে আমাৰ এখন বৈঠক হৈছিলে কাৰণ আমাৰ 15 জুনত আমাৰ কৰ্মবিৰতি এটা আছিলে আৰু তেতিয়া আমাৰ অজন্তা বাইদেউৰ লগত যেতিয়া আমাৰ আলোচনা হৈছিলে তেতিয়া আমাৰ ইতিবাচক আছিলে আৰু সেই ইতিবাচকৰ কাৰণে আমি আমাৰ কৰ্মবিৰতিটো পিছুৱাই দিছিলোঁ কিন্তু যিখন মাইনুটছ ওলালে আমাৰ আলোচনাৰ পিছত যিখন মাইনুটছ ওলাইছিলে সেই মাইনুটছখনত আমাৰ যিবিলাক বস্তু আলোচনা হৈছিলে তাৰ কোনো কথা উল্লেখ নাই বিত্তমন্ত্ৰীগৰাকীয়ে কি কৈছিলে প্ৰতিশ্ৰুতি দিছিলে আপোনালোকৰ সমাধান হ'ব হয় বাইদেউ আমাৰ লগত যেতিয়া আলোচনা কৰিছিলে তেওঁ পুৰা কৈছিলে যে আমি যেহেতু আমাৰ কৰ্মচাৰী সমাজখন গোটেই কৰ্মচাৰীসকল আমাৰ সমাজযন্ত্ৰটোৰে চালিকা শক্তি গোটেই আমাৰ ৰাইজৰ লগত চলিব লাগিব আৰু চৰকাৰখন চলিব লাগিলে কৰ্মচাৰী সমাজ লাগিব গতিকে তেওঁলোকে আমাৰ এই কথাটোৰ প্ৰতি ইতিবাচক সহায় জনাইছিলে তেওঁ কৈছিলে যে আপোনালোকক আমি আজিহে বুজি পালোঁ যে এমপিএছটো ইমান ভয়াৱহতা গতিকে মই উচ্চস্তৰীয় বিষয়ৰ লগত এই বিষয়ে আমি আলোচনা কৰিম আৰু আপোনালোকতো আলোচনা কৰি ইটো আমি এটা নতুন যেহেতু আমি পুৰণা পেনশনটো কেনেকৈ বাহাল কৰিব পাৰোঁ এইটো বিষয়ে আমি এটা ইতিবাচক চিন্তা কৰিম বুলি বাইদেউ জনাইছিলে ইতিবাচক চিন্তা কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলে বিত্তমন্ত্ৰীগৰাকীয়ে কিন্তু মাইনুটছ অফ দি মিটিঙত
যি কথা পাতিছিলে তাৰ সেই সম্পূৰ্ণ কথা উল্লেখ নথকাৰ কাৰণে তেওঁলোকে আজি ধৰ্ণা কাৰ্যসূচী পালন কৰিলে প্ৰিয় দৰ্শক ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত কিন্তু সেই এনপিএছ স্কিম পৰিহাৰ কৰা হৈছে উদাহৰণস্বৰূপে ৰাজস্থানত পৰিহাৰ কৰা হৈছে ছত্তীশগড় ঝাৰখণ্ড আৰু খুব সম্ভৱ মই যদি ভুল কৰা নাই পাঞ্জাবতো পৰিহাৰ কৰি পুৰণি যিটো পেঞ্চন স্কিম সেই পেঞ্চন স্কিমটো লাগু কৰা হৈছে প্ৰিয় দৰ্শক 2001 চনত যদি এজন সাবজেক্ট টিচাৰে এজন বিষয় শিক্ষকে হাই সেকেন্ডাৰী বিষয় শিক্ষকে 20000 তেওঁৰ অন্তিমটো মাহৰ দৰমহা 20000 টকা আছিল 2022 চনত তেওঁৰ পেনশন প্ৰায় 37000 টকা অৰ্থাৎ পেনশনো সেইমতে পেনশন পুৰণি পেনশন স্কিমত ডিয়াৰনেস এলাউন্স আছিল নহয় জানো সেই বিষয়ে কি ক'ব নতুন যিটো পেনশন স্কিম তাত দিয়ে নাই বস্তুৰ দামটো বাঢ়ি গৈ আছে বস্তুৰ দাম বাঢ়ি গৈ আছে মই যি সাবজেক্ট টিচাৰ এটা উদাহৰণ দিলো তেওঁ 2001 চনত যদি 20000 টকা পেনশন দৰমহা পাইছিলে 2022 চনত 37000 টকা পেনশন পায় সেইখিনি প্ৰয়োজন তেওঁৰ বিভিন্ন প্ৰয়োজন আছে মই পুনৰবাৰ কৈছো দেশ এখন তেতিয়াহে সৰ্বাংগ সুন্দৰ হয় যেতিয়া দেশখনৰ 60 ঊৰ্ধ্বৰ যি জনসংখ্যাক আমি এটা সন্মানজনকভাৱে তেওঁলোকে জীয়াই থকাৰ এটা উপায় দিওঁ ৰাস্তা দিওঁ নহলে আজিৰ তাৰিখত কোৱা হয় আমাৰ ভাৰতবৰ্ষখন যুৱসকলৰ দেশ এই যিসকল যুৱ তেওঁলোক একেলগে কিন্তু বৃদ্ধ হ'ব এই সমস্যাৰ সন্মুখীন হ'ব আৰু সচৰাচৰ কেতিয়াবা দেখা যায় এই বৃদ্ধ জনসংখ্যাক চৰকাৰে কেতিয়াবা বুজা হিচাপে গ্ৰহণ কৰে সেই বুজা হিচাপে গ্ৰহণ কৰাৰ যি মানসিকতা সেই মানসিকতা নিশ্চয় পৰিহাৰ কৰিব লাগিব আহমেদ ডাঙৰীয়া কি কয় আপুনি স্যার প্রথম কথাটো হল কি চাওক আমি আপোনালোকক ধন্যবাদ জানাইছো প্ৰথম কথাটো হল কি 2004 চনত ভাৰতৰ পক্ষপাতত প্ৰথম এনপিএছ ব্যৱস্থাটো আহিলে আৰু 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা আমাৰ ইয়াতে অসমে প্ৰযোজ্য কৰিলে এতিয়া কথাটো অসমও কিন্তু 2005 চনত কৰা নটিফিকেশনটো আছিল 2009 চনত কথাটো চিন্তনীয় 2009 চনত নটিফিকেশন আহি 2005 চনৰ পৰা এফেক্ট কৰিলে এনপিএছ ব্যৱস্থাটো অসমৰ ক্ষেত্ৰত এতিয়া মূল কথাটো হল কি 2000 আমাৰ কেতিয়াবা প্ৰশ্ন হয় 2005 চনৰ পৰা আমি শুই আছিলো নেকি আমি গম পোৱা নাছিলো নেকি কথাটো হল কি যেতিয়া 2005 চনত প্ৰথম ইমপ্লিমেন্টেশন হল এনপিএছ ব্যৱস্থাটো তেতিয়া আসলতে কি হৈছিল আমাক বুজোৱা হৈছিল যে এনপিএছ ব্যৱস্থাটো খুব ভাল ব্যৱস্থা এই ব্যৱস্থাটোৰ দ্বাৰা আমি বৃদ্ধ বয়সত বৰ ধুনিয়াকে বহুত টকা পাম কি এনে ধৰণৰ কি কথা কৈ কোনে এনে ধৰণে বুজাইছিল যে আপোনালোক পটিয়ন গল এতিয়া চাওক সেইখিনি সময়ত বৰ আমি নাছিলো কিন্তু এটা কথা ঠিক আজি যেনেকৈ প্ৰতিবাদ হৈছিল তেতিয়াও হেনেদৰে প্ৰতিবাদ হৈছিল কিন্তু ঘটনাটো হল থিওৰি আৰু প্ৰেক্টিকেল সম্পূৰ্ণ বেলেগ বস্তু গতিকে তেতিয়া কিছুমান থিওৰিটিকেল কথা কোৱা হৈছিল যে বহুত টকা পাম কিন্তু কথাটো হল মূল কথাটো আমি আমাৰ সংগঠনটো কিয় খুলিব লগা হল 2018 চনৰ পৰা আমি এনপিএছ কৰ্মচাৰী সংগঠনটো আমি আৰম্ভ কৰিছো ইয়াৰ মূল কাৰণটো হল কি জানেনে 2017 চনৰ পৰা মানুহবিলাক এনপিএছৰ মানুহবিলাক কি হ'ল ৰিটায়াৰ হ'বলৈ ধৰিলে যেতিয়া ৰিটায়াৰ হ'বলৈ ধৰিলে প্ৰথম অৱস্থাত যেতিয়া ইমপ্লিমেন্টেশন কৰিছিল 2017 চনৰ পৰা যেতিয়া মানুহবিলাক ৰিটায়াৰ হ'বলৈ ধৰিলে তেতিয়া আমি বাস্তৱ ছবিখন দেখা পালো বাস্তৱ ছবিখনত কি হৈ গল আজি মোৰ এটা ডাটা নাই মই বাহিৰে আহিছো এতিয়া চাওক এতিয়া চাওক 353 টকা 15 পইচা পেনশন পায় লোয়েষ্ট কিন্তু দৰমহা 53 দৰমহা কিমান পাইছিল দৰমহা তেওঁ দৰমহা 40000 ৰ ওপৰত পাইছিল 40000 দৰমহা 353 টকা তেওঁ পেনশন মই ডাটা দিম আপোনালোকক এইটো অংকটো কেনেকৈ সম্ভৱ একো কোনো অংক নাই এই এনপিএছ ব্যৱস্থাৰ কোনো অংকই নাই আপোনাক মই ক্লিয়াৰ কৰি দিছো চাওক আপুনি যদি ওপিএছ ব্যৱস্থাত থাকে নহয় তেতিয়াহলে এজন মানুহে যদি 50000 টকা দৰমহা পায় তেতিয়াহলে মোটামুটি তেওঁ 25000 টকা কি পায় বেসিক পেনশন পায় কিন্তু কথাটো হল ইয়াত কি জানেনে আপোনাৰ বস্তুটো জমা হল সেই ধৰি ললো মই ৰিটায়াৰ হবৰ সময়ত মোৰ 50 লাখ টকা জমা হল 50 লাখ টকা যেতিয়া জমা হ'ব মোৰ কিমান তাতে আমি 14% টো বাদ দিবলৈ মানুহে বুজিব পৰাকৈ তাতে আধা পইচা মোৰ থাকিব আধা পইচা চৰকাৰ থাকিব অৰ্থাৎ 25 লাখ টকা আমি বুজিবলৈ চেষ্টা কৰিম 25 লাখ মোৰ 25 লাখ টকা চৰকাৰ এতিয়া মই যেতিয়া ৰিটায়াৰ হোৱাৰ পিছত এই 50 লাখ টকা মই উঠাব খুজি মই কিমান পাম জানেনে 5 গুণ 30 লাখ টকা 20 লাখ টকা কেতিয়াও নাপাম 60% আপোনাক ঘূৰাই দিব আমাক বাকিখিনি কেতিয়াও নিদিয়ে আপুনি মৰি যাওক তথাপিতো নিদিয়ে আটাইতকৈ ডাঙৰ কথা সেই পইচাখিনি মই মৰি গ'লেও মোৰ মিছেছ মৰি গ'লেও কোনবা মৰি গ'লেও আপুনি মূৰত মাৰক তথাপিতো নিদিয়ে চৰকাৰে এতিয়া কথাটো হল কি আপোনাৰ এই যিটো আৰ্গুমেন্ট আপুনি নিদিয়ে বুলি কৈছে তাৰ ভিত্তি কি ভিত্তি ক'ব নোৱাৰে আপুনি তেওঁলোকে সেই ব্যৱস্থাটো ৰাখিছে মাৰ্কেট লিংক আটাইতকৈ ডাঙৰ কথা চাওক মই নৰ্মেল ক্যালকুলেশন আমাৰ সাৰে বেছি ভালকে ক'ব পাৰিব ষ্টেটিষ্টিকেল ডাটা হিচাপে চাব মই 50 লাখ টকা মই ৰিটায়াৰমেন্টত পাম মোৰ এটো এটা প্ৰেডিকচন ইট ইজ নট ফাইনাল আপুনি আপোনাৰ জমা হৈ গৈ আছে ন ইউক্ৰেইনৰ যুদ্ধৰ লগে লগে আমাৰ গোটে এনপিএছৰ পইচা বহুত কমি গৈছে কালি চাইনাৰ লগত যদি ইণ্ডিয়াৰ যুদ্ধ হয় ঈশ্বৰে নকৰক তেতিয়ালে আমি 1 টকাও নাপাব পাৰো আমাৰ নৰ্মেল ক্যালকুলেশন 60% পাব একো নাপাব পাৰো আটাইতকৈ ডাঙৰ সমস্যাটো 100% আপোনাৰ নোহোৱা হৈ যাব এই কথাটো মাৰ্কেটত সোমাই আছে নহয় এতিয়া মেইন কথাটো এইটো আমি কিয় ইমান চিঞৰ বাখৰ কৰি আছো প্ৰথম কথাটো হল কি মোৰ পইচা সরকারে দিয়া পয়সাটো মোৰে পয়সা কারণ মই সরকারের কাম কৰিছো সমাজৰ কাম কৰিছো সেইকাৰণে দিছে এতিয়া কথা হল 50 লাখৰ আমি নর্মাল যেটা ক্যালকুলেশন কৰি যাম তেতিয়ালে মোৰ 50 লাখ হল রিটায়ারমেন্টৰ পিছত মই পাম 30 লাখ 60% 6 গুণ 30 থাকিল 20 লাখ আপনি মূৰ মাৰি দিয়ক তথাপিতো আপোনাক ঘূৰাই নিদিয়ে এনেও পুৰণি পেনশন স্কিমটো সেই লামসাম এটা পইচা বহৰৰ পিছত লাভ কৰিছিল কৰ্মচাৰী পেনশনত কি হয় আমাৰ এটা জিপিএফ বুলি কয় 10% আমি কন্ট্ৰিবিউট কৰো আৰু গভৰ্নমেন্টে
10% কণ্ট্ৰিবিউট নকৰে সেইটো পেঞ্চনৰ কাৰণে ৰাখি দিয়ে বুলি তেওঁলোকে কয় গতিকে 10% উইথ ইণ্টাৰেষ্ট ৰিটায়াৰমেণ্ট পাই যাওঁ ইয়াতো আমি পাইছোঁ কিন্তু যিটো ক'লে এইমাত্ৰ 60% আমাক ঘূৰাই দিলে বাকী 40% মাৰ্কেটত ৰিইনভেষ্ট কৰিলে তেওঁলোকে তাৰ পৰা আমাৰ ৰিটাৰ্ণটো দিলে কিন্তু এই 40% আমি লাইফ লং নাপাওঁ 40% আপোনালোকে লাইফ লং মাৰ্কেটৰ যদি অৱস্থা বেয়া হয় আপোনালোকৰ পইচা মই गुल जुबैर डेंग अपनों से जाओ बिसरे आप जम्मू कश्मीर से आए हैं ऑल द वे फ्रॉम जम्मू कश्मीर टू असम आपका ऑर्गेनाइजेशन क्या है कैसे जुड़े हुए हैं हाउ आर यू कनेक्टेड टू दिस ऑर्गेनाइजेशन और इस पूरे मूवमेंट को ऑल इंडिया मूवमेंट बनाने का क्या आप लोगों का अगला स्टेप रहेगा थैंक यू सर न्यूज़ 18 असम का मैं धन्यवाद करना चाहूँगा और आज आसाम के जो NPS कार्मिक एम्प्लॉयज़ जो आज इतनी बड़ी संख्या में यहाँ पहुँचे और एक मात्र डिमांड जो पुरानी पेंशन की थी उसको लेके आए हम लोग जो आसाम ऑल NPS एम्प्लॉयज़ के जो यहाँ के प्रेसिडेंट साहब है उनके जो इनविटेशन पे यहाँ पे पहुँचे जो कि आपको पता है कि जम्मू कश्मीर भी एक हिस्सा है भारत का जी तो हम आपके बिना अधूरे हैं और आप हमारे बिना अधूरे हैं तो एक दूसरे का जो आदान प्रदान है इसके हिसाब से हमारे जो संगठन है वो यहाँ के जो हमारे प्रेसिडेंट साहब है आसाम के ऑल NPS एम्प्लॉयज़ के आप लोग कनेक्टेड है सर लेकिन जो सेंट्रल गवर्नमेंट है सेंट्रल गवर्नमेंट 2004 में ये लागू हुआ था नया NPS नेशनल पेंशन स्कीम जी सेंट्रल गवर्नमेंट एम्प्लॉय जो हैं वो भी इसी स्कीम के अधीन होंगे तो क्या आप लोगों का स्टेप्स रहेगा आने वाले टाइम पे देखिए ताकि ये मूवमेंट पूरे भारत में फैल जाए जो ये सरकार सेंटर में तो 2004 में बंद हुआ था 2004 में पेंशन को रोका गया था उसके बाद जो स्टेट था उसके ऊपर ये निर्भर था कि वो इस पेंशन योजना को बंद करें या चालू रखें आप देखेंगे कि सबसे बड़ी मैं आपको खबर बताना चाहता हूं कि अभी भी वेस्ट बंगाल के जो हमारे वहां की CM है ममता बनर्जी वो पेंशन को लगातार दे रही है उन्होंने पेंशन को नहीं रोका है पुरानी पेंशन स्कीम पुराना वो 2004 के पहले के एम्प्लॉइज को दे रहे हैं बिल्कुल दे रहे हैं वो स्टिल जो है ओल्ड पेंशन दे आर गेटिंग ओल्ड पेंशन स्कीम ऑल गवर्नमेंट एम्प्लॉयज तो हम ये कहना चाहते हैं कि उस स्टेट में तो बहुत बड़ा स्टेट है वो वहां पे पेंशन को रद्द करने से उसको रोकने से कोई दिक्कत नहीं आई सरकार को चलाने में तो हम ये कहना चाहते हैं कि बहुत सारी स्टेट्स ने जो है पुराना पेंशन खत्म करके नया पेंशन को लागू किया मैंने बताया राजस्थान हो गया छत्तीसगढ़ हो गया झारखंड हो गया तो लेकिन नहीं अभी खत्म करने की बात कर रहा हूं मैं उस वक्त की बात कर रहा हूं लेकिन अब सरकार ने जहां सरकार जो दूसरी सरकारें हैं अभी तो हमारे सेंटर में भारत या हमारा भाजपा का शासन चल रहा है लेकिन उसके अलावा जो स्टेट है उन्होंने इस चीज़ को महसूस किया क्योंकि काफ़ी ज़्यादा उन जगहों पे भी हमारा संगठन ने जो है वहाँ काम किया और काम कर भी रहे हैं पूरे भारत में तो हम ये कहना चाहते थे आपको कि जो पेंशन स्कीम है जो न्यू पेंशन स्कीम है उस वक्त जिन भी स्टेटों ने लाया ये एक प्राइवेट पेंशन स्कीम थी ये एक प्राइवेट पेंशन स्कीम थी इसमें कोई गारंटी नहीं है ओल्ड पेंशन की ये आपको मैं ये कहूँ ये एन्युटी के तौर पर देते हैं ये पेंशन की मीन्स कि आप मान लीजिए कि एक प्राइवेट कंपनी है उसमें जो भी आजकल आप देखेंगे कि इसी तरीके से उनका जो PF कटता है जिसमें कोई पोस्ट रिटायरमेंट के टाइम कोई सुरक्षा नहीं है बुढ़ापे की सुरक्षा नहीं तो हम तो हम ये कहना चाहते हैं कि इस चीज़ में आपको मैं एक बात और भी हिंदी जो हमारे नोइंग लोग हैं जिनको उनके लिए मैं ये न्यूज़ आपको इन्फॉर्मेशन बताना चाहता हूँ कि मैं ये कहना चाहता हूँ जो ओल्ड पेंशन स्कीम है उसमें सबसे पहले तो पोस्ट रिटायरमेंट सिक्योर है यानी कि जो बंदा रिटायर होता है एट द टाइम ऑफ रिटायरमेंट वो बेसिक जो उसकी सैलरी होगी उसका 50% उसको मिलेगा और उसके अलावा जो महंगाई भत्ता वगैरह है वो सब उसके ऊपर इंप्लीमेंट होता है लेकिन न्यूज पेंशन स्कीम में ऐसा कुछ नहीं है क्योंकि इसमें एनर्जी के तौर पर जो पैसा मिल रहा है अगर वो रिटायर हो रहा है उसको आने वाले समय में मैंने असमीज में ये सब बताया और डियरलेंस अलाउंस नहीं है इसमें ओके बहुत बहुत धन्यवाद आप जम्मू कश्मीर से आए इन लोगों को समर्थन आपने किया मैं फिर आपके पास आऊँगा मैं गोस्वामी डांगर আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ এটা কথা মই জানিব বিচাৰিছোঁ বিশেষকৈ পুৰণি যি পেঞ্চন পদ্ধতি সেই পেঞ্চন পদ্ধতি যিজন চাকৰিয়ালে সেই পেঞ্চন লাভ কৰিছিল তেওঁ মৃত্যুৰ পিছত তেওঁৰ পত্নীয়ে আধা পইচা পাইছিল নহয় জানো গতিকে এই নতুন স্কিমটোত তেনেধৰণৰ ব্যৱস্থা আছেনে নাই নতুন স্কিমত ডাঙৰ সমস্যা হৈছে কি তেওঁ আফটাৰ ডেথ অফ দ্য সাৰ্ভিস হোল্ডাৰ তেওঁ পাছৰখিনি কি পাব একো কোৱা নাই তথাপি আমি ভাবিছোঁ তেওঁ যিখিনি ৰিটাৰ্ণ পাই আছে 40% যিটো ইনভেষ্ট তাৰটো বেনিফিট পাই থাকিব কিন্তু তেওঁৰ পিছত আৰু বেলেগে নাপাব তেওঁ নমিনি পাব 40% তাৰপিছত কিন্তু ল'ৰা ছোৱালী বা তেওঁলোকৰ পোৱাৰ বেনিফিট নাই আৰু তাতকৈ ডাঙৰ কথা ক'ব বিচাৰিছোঁ কি আপুনি যিটো অলপকৈ ক'লে ডিয়াৰনেছ এলাউন্স হয় আমাৰ পেঞ্চনৰ এটাই সমস্যা কি কষ্ট অফ লিভিং ইণ্ডেক্স বা আমাৰ
জীৱন নিৰ্বাহৰ যিটো মানদণ্ড সেইটোৰ ওপৰত বেছ কৰি আমাৰ ডিয়াৰনেছ এলাউন্সটো দিয়া হয় এভৰি 6 মান্থত মূল্যবৃদ্ধি ইত্যাদি যি হৈ থাকে তাৰ লগত হয় সেইটো আমাৰ চেলাৰী ডিয়াৰ চেলাৰী বঢ়াৰ কাৰণে সেইটোৱে কিন্তু এই যে নিউ পেঞ্চনত সেইটো একো নাই সেইটো নিউট্ৰেলিটি সেইটো বিষয়ে তেওঁলোকে চাইলেণ্ট আছে কাৰণ তেওঁক ইনভেষ্টমেণ্টৰ ওপৰত যদি 4,000 পাইছিল গোটেই জীৱন 4,000তকৈ কমিব পাৰে নাবাঢ়ে কিন্তু আমাৰ ওল্ড পেঞ্চনত কি হৈছে এভৰি 6 মান্থত ডিয়াৰনেছ এলাউন্স এতিয়া আমাৰ ৰিচেণ্টলি 4% ডিয়াৰনেছ দিলে এটা আমি ষ্টেট এমপ্লয়ীবিলাকো সন্তুষ্ট চেণ্ট্ৰেল এমপ্লয়ীবিলাক সন্তুষ্ট লগত আমাৰ ৰিটায়াৰ্ড পাৰ্চনবিলাকো ছেটিছফাই তেওঁলোকৰ দৰমহা 4% বাঢ়ি গ'ল ঠিক তেনেকৈ এটা আমাৰ এভৰি 10 ইয়াৰ্ছত আমাৰ কি হয় পে ৰিভিজন হয় তেতিয়া পেঞ্চনৰ পে ৰিভিজন হয় আৰু আমাৰ এক্সিষ্টিং এমপ্লয়ী পে কমিশনবোৰ যে আহে পে কমিশনবোৰ আহে আমাৰ এই পে কমিশন বোলা বস্তু আমাৰ তাত নাই আমাক মানে পুৰা ৰিটায়াৰ যেতিয়া হৈ গ'ল মানুহজন তেতিয়া গভৰ্ণমেণ্টৰ তাৰ কোনো ৰেছপনচিবিলিটি নাই কৰ্পৰেট হাউচৰ লগত লিংক হ'ব কৰ্পৰেট হাউচে যি কৰ্পৰেট হাউচে মুনাফা যদি পায় সেই মুনাফাৰ কিছু অংশ আপোনালোকৰ হৈছিলে আমি গভৰ্ণমেণ্টৰ আণ্ডাৰত 30-40 বছৰ কাম কৰিছোঁ ৰিটায়াৰমেণ্টৰ পিছত গভৰ্ণমেণ্টে আমাক মান্যতা দিব লাগে তেওঁলোকে গভৰ্ণমেণ্টৰ কামখিনি শেষ হোৱাৰ পিছত তেওঁলোকে ক'লে কি এতিয়া তোমালোকে আমাৰ পৰা আঁতৰি যোৱা কৰ্পৰেটে তোমালোকক চাব সেইটো এটা ডাঙৰ সমস্যা সেইটো উপলব্ধি কৰিব লাগিব চৰকাৰ বা সমাজখনে কাৰণ বিশেষকৈ ইউৰোপীয় দেশসমূহ আজিৰ তাৰিখত সৰ্বাংগ সুন্দৰ বা বিশ্বৰ আখাৰী দেশ বুলি সেইকাৰণে কোৱা যায় কাৰণ সেইসমূহ দেশৰ যিসকল বৃদ্ধ লোক অৱসৰ গ্ৰহণ কৰা যিসকলক তেওঁলোকক সকলো সুবিধা প্ৰদান কৰা হয় তেওঁলোকক কি প্ৰয়োজন তেওঁলোকক বাসস্থানৰ প্ৰয়োজন তেওঁলোকক হেল্থ ফেচিলিটিজ দিব লাগে অসুখ বিসুখ তেওঁলোকক যি চিকিৎসাৰ প্ৰয়োজন হয় চিকিৎসাৰ প্ৰয়োজন ইত্যাদি ইত্যাদি যদি সেই অৱসৰ গ্ৰহণ কৰা এজন লোকে 2,000 টকা বা 3,000 টকা পেঞ্চন পায় তেওঁ ঔষধেই কিনিবনে খাব এইটো ডাঙৰ সমস্যা আৰু সেই সময়ত ল'ৰা ছোৱালী বিয়া দিয়া পঢ়োৱা সমস্যাবিলাক সেই ল'ৰা ছোৱালী বিয়া দিয়া পঢ়োৱা ইত্যাদি ইত্যাদি সমস্যাবোৰ আহি যায় এনে বহু লোক আমাৰ মাজত আছে যিসকল লোকে শিক্ষা সাং কৰিব পাৰিছে কাৰণ চৰকাৰে তেওঁলোকৰ পিতৃ মাতৃক পেঞ্চন প্ৰদান কৰিছিল যিমান দৰমহা পাইছিলে সেই দৰমহাৰ আধা অংশ পেঞ্চন হিচাপে দিছিলে সেই পেঞ্চনৰ পইচাৰে আমাৰ সমাজত চাগে হাজাৰ বিজাৰ লোক আছে সেই পেঞ্চনৰ পইচাৰে তেওঁলোকে নিজৰ উচ্চ শিক্ষা গ্ৰহণ কৰাৰ সুবিধা হৈছে বা গ্ৰহণ কৰিব পাৰিছে চৰকাৰে যদি সেই পেঞ্চন বন্ধ কৰি দিলে হ'ল সেই হাজাৰ বিজাৰ লোকে এতিয়া উচ্চ শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলে হয় আমাৰ ভাৰতবৰ্ষত প্ৰায় 22 লক্ষ কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়াল আছে আৰু ৰাজ্য চৰকাৰৰ চাকৰিয়াল 55 লক্ষ আছে মই যদি ভুল কৰা নাই এক তথ্য মই গুগলৰ পৰা সংগ্ৰহ কৰিছিলোঁ গতিকে এই সকল লোক বঞ্চিত হ'ব পেঞ্চনৰ পৰা বহু যুক্তি আগবঢ়াই মই সুধিব বিচাৰিম অপূৰ্ব শৰ্মা আপোনাৰ পৰা বহু যুক্তি আগবঢ়োৱা হয় তাৰে এটা যুক্তি আছে এই প্ৰাইভেট চাকৰিয়ালসকলে ব্যক্তিগত খণ্ডত যিসকলে চাকৰি কৰে তেওঁলোকৰো পেঞ্চন নাপায় তেওঁলোকেতো চলি আছে তেওঁলোক বৃদ্ধ হৈছে তেওঁলোকো ধুনীয়াকৈ চলি আছে এই ধৰণৰ যুক্তি আগবঢ়োৱা এটা যুক্তি আৰু দ্বিতীয়টো কোৱা হয় বৃদ্ধসকলক পেঞ্চন দিয়াৰ কাৰণে চৰকাৰৰ ৰাজকোষৰ ধন ব্যয় হয় এটো কোনো প্ৰডাক্টিভ নহয় এই এমাউণ্টটো প্ৰডাক্টিভ নহয় তেওঁলোকক দি দিয়া হয় গতিকে এই দুটা যুক্তি আপোনালোকে কেনেদৰে খণ্ডন কৰে মই শৰ্মা আপোনাৰ পৰা জানিব বিচাৰিম তাৰ পিছত মই আহমেদ ডাঙৰীয়া চলাই আহিম হয় মই আপোনাক কথাটো অলপ ৰেখা কম আমাৰ ভাৰতখন হ'ল কল্যাণকামী ৰাষ্ট্ৰ গতিকে কল্যাণকামী ৰাষ্ট্ৰ আমাৰ এখন সংবিধান আছে সংবিধানৰ গণ্ডিৰ ভিতৰত আমি থাকোঁ আমাৰ সংবিধানত 366 নম্বৰ অনুচ্ছেদত কোৱা হৈছে যে সকলো ৰাষ্ট্ৰৰ সকলো মানুহকে পেঞ্চনৰ এটা অধিকাৰ গতিকে পেঞ্চন পাব পাৰে আমাৰ সেনেকৈ যিবিলাক আমাৰ কেন্দ্ৰীয় চৰকাৰৰ দৰমহা আয়োগ আছিলে তাৰে 5ম দৰমহা আয়োগত কৈছিলে যে পেঞ্চন অকল সামাজিক সুৰক্ষাই নহয় ই এক অধিকাৰো বুলি কৈছিলে কিন্তু যেতিয়া আমাৰ 2005 চনত আমাৰ অসম চৰকাৰে যেতিয়া আমাৰ MPS-টো বলবৎ কৰিলে তাৰ MPS-টো চলে আকৌ PFRDA বুলি এখন এক্টৰ আণ্ডাৰত এই এক্টত আমাক কি কৰিলে 20 সাব ক্লজ 2G অনুচ্ছেদ মতে আমাক ক'লে যে there is no implicit assurance of benefit except market based guarantee return mechanism তাৰমানে গোটেই জীৱনটো আদায় দিয়াৰ পিছত আপুনি কি পাব কি নাপাব সেইটো সময়ৰ বজাৰেহে নিৰূপণ কৰিব গতিকে আমি যিটো MPS-টো বেয়া সেইটো কথা আমি বাৰম্বাৰ কৈছিলোঁ আমাৰ প্ৰতিটো ৰেট আছে আমাৰ যিটো PFRDA এক্টৰ 12 সাব ক্লজ 5 ধাৰাত আমাক কৈছে যে এই কোনো আইন প্ৰণয়ন নকৰাকৈ আপুনি পুৰণি পেঞ্চন কিন্তু এইটো ভয়ানক কথা লিখাই আছে হয়তো আমাৰ বহুতো পুৰণি পেঞ্চন পোৱা মানুহে নাজানে যে কোনো আইন প্ৰণয়ন নকৰাকৈ OPS পাই থকা মানুহসকলৰ তেওঁলোকৰো আমাৰ চেলাৰীটো NPS-লৈ কনভাৰ্ট কৰি দিব পাৰে এইটো আমাৰ সেই ধৰণৰ এটা ক্লজ দিয়া আছে তাৰপিছত এটা আপুনি যিটো কথা কৈছে যে আমাৰ চৰকাৰৰ যিটো বাৰ্ডেন আপুনি চাওক চৰকাৰে এতিয়াওতো এটা ফাইনেন্সিয়েল বাৰ্ডেন লৈ আছে আমাৰ 14% তেওঁলোকে এতিয়া শ্বেয়াৰ মাৰ্কেটত ইউজ কৰি আছে আপুনি চাব আমাৰ এতিয়া বছৰত 15,000 বা আমি ধৰিলে 20,000 মানুহ ৰিটায়াৰমেণ্ট হৈ গৈ আছে প্ৰতি মাহে
প্ৰতিমাহে যদি আমাৰ 15,000 বা 20,000 মানুহ যদি ৰিটায়াৰ হয় 2004 পিছৰ 2004 আমি টোটেল এভাৰেজটো কৈছোঁ তেতিয়া আপুনি চাব 14% কৈ আমাৰ কিমান লাখ চাৰ্ভিচ 5 লাখ আছে 14% কাম কিমান টকা আমি বৰ্তমান ইউজ কৰি আছোঁ মাৰ্কেট শ্বেয়াৰ মাৰ্কেটত দি আছোঁ যদি সেই টকাখিনি কিন্তু আমাৰ এই যিখিনি মানুহ আমি পেঞ্চন দিলোহেঁতেন কিন্তু ইমান পেঞ্চন নগ'লহেঁতেন আৰু যেহেতু আমি এটা হিচাপ দিছে হয় আজি কেলকুলেশ্যন আমি জাষ্ট কেলকুলেশ্যন জগতে চিন্তা কৰি ইমান টকা আৰু মই ৰিটায়াৰমেণ্ট যেতিয়ালৈকে হ'ম তেতিয়ালৈ মোৰ 14% কিমান টকা আমি শ্বেয়াৰ মাৰ্কেটত দিব পাৰিম আৰু মোৰ 10% তাৰমানে 24% আমি জমা দি আছোঁ যিটো অসম চৰকাৰৰ হাতৰ পৰা গৈ প্ৰাইভেট কোম্পানীৰ হাতত বণিক গোষ্ঠীৰ হাতত গৈ আছে বণিক গোষ্ঠীৰ হাতত গৈ আছে হয় মই আৰু চাগৈ 4 মিনিটমান সময় আছে মই আহমেদ ডাঙৰীয়া আপোনাৰ পৰা আপোনাক সুধিব বিচাৰিম যি এক বুজা বুলি কোৱা হয় ৰাজকোষৰ কাৰণে এটা ডাঙৰ বুজা কাৰণ এই পইচা তেনেধৰণে প্ৰদান কৰিবলগীয়া হয় আৰু সেইসকল লোকে কোনো কাম নকৰে কাৰণ তেওঁলোকে অৱসৰ গ্ৰহণ কৰিছে হয় তেওঁলোকে 30-40 বছৰ 35-ৰ পৰা 33 বছৰ বা 20-ৰ পৰা 33 বছৰ এটা চৰকাৰক দিলে গতিকে কি ক'ব বিচাৰিব এই কেনেকৈ এই যুক্তিটো খণ্ডন কৰে প্ৰথম কথাটো হ'ল কি ভাৰত কল্যাণকামী ৰাষ্ট্ৰ এইটো আমি সকলোৱে জানো এতিয়া ৰাস্তা ঘাট বনাওঁতে আমাৰ পইচা যায় তাৰমানে কি ৰাস্তা পইচা খৰচ হ'ল বুলি ৰাস্তা নবনাব নেকি হয় ৰাস্তাই কেতিয়াবা পইচা দিব নেকি গাঁৱৰ ৰাস্তাবিলাক যাব নাই তাৰ পৰা গতিকে চৰকাৰ সেনেকুৱা ধৰণৰ উপলব্ধ বা কোনোবাই যদি কৈছে টোল টেক্সটো সকলোতে নহয় বাৰু গতিকে চাওক বিভিন্ন ধৰণৰ কথা আছে এতিয়া ভাৰতীয় সংস্কৃতিয়ে কৈছে বৃদ্ধ বয়সত আমি কি কৰিব লাগে মা দেউতাক সেৱা কৰিব লাগে অসম চৰকাৰৰ কি কৰিছে মা দেউতাক সেৱা কৰিবৰ কাৰণে 4 দিনটো বন্ধ দি দিছিলে আমাক যাবলৈ নাই দিয়া জানো দিছিলে গতিকে আল্টিমেটলি কি চৰকাৰে কণ্ট্ৰাডিক্টৰি কৰিব নালাগে এফালে আকৌ যদি বৃদ্ধ বয়সত কৈছে তুমি তোমাৰ মা দেউতাক ফুৰাবলৈ লৈ যোৱা আনফালে কৈছে তোমাক ৰিটায়াৰমেণ্টৰ হোৱাৰ পিছত তুমি বাহিৰত ওলাই গুচি যোৱা এইটো সেলফ কণ্ট্ৰাডিকশ্যন থাকিব নালাগে আমাৰ কথাটো হ'ল কি জানেনে চৰকাৰক আমি কাম কৰিছোঁ এতিয়া আপুনি মাজতে কৈছে যে ধৰকচোন প্ৰাইভেট সেক্টৰৰ মানুহবিলাকে ৰিটায়াৰমেণ্ট হ'লে কি কৰে এইটো এই যুক্তিটো আমি একেবাৰে বিনাই দিহাই ক'ব পাৰোঁ চৰকাৰী সেক্টৰত যিবিলাকে ভাল চাকৰি কৰে নহয় তেওঁলোকৰ দৰমহা বহুত বেছি তেওঁলোকে বহুত বিভিন্ন ধৰণৰ সুবিধা পায় যিয়ে ভালকৈ চাকৰি কৰে বা ভাল পোষ্টত থাকে চৰকাৰী চাকৰি কথা নহয় প্ৰাইভেট সেক্টৰত যেনেকুৱা ধৰণৰ দৰমহা দিয়ে তেনেকুৱা ধৰণৰ আমাৰ জ্যোতিষাৰে কিমান দৰমহা পায় 30,000 35,000 40,000 টকা দৰমহা পায় এতিয়া কথাটো হ'ল কি ৰিটায়াৰমেণ্টৰ সময়ত আমি বৃদ্ধ বয়সত যদি নৰ্মেল মানুহ এজনক আপুনি সুধিব OPSৰ মানুহক ৰিটায়াৰ হোৱাৰ পিছদিনৰ পৰা তেওঁলোক কোঙা হৈ যায় কিয় জানেনে যে মই আজি পেঞ্চন পালোঁ মোৰ কি অৱস্থা হ'ব 50,000 টকা মই পেঞ্চন দৰমহা পাই আছিলোঁ এতিয়া মই 25,000 টকা পালোঁ তেতিয়াই অৱস হৈ যায় মানুহজন 10 বছৰ বয়স বেছি বাঢ়ি যায় এতিয়া আমিতো কি হৈ গ'ল 60,000 টকা 50,000 টকা দৰমহা পোৱাৰ পিছত আমি 1200 টকা পাবলৈ ধৰিলোঁ আমাৰ অৱস্থাটো কি হ'ব গতিকে চাওক চৰকাৰৰ চাওক আমি যে আজি 8 তাৰিখে আজি যিটো পদযাত্ৰা কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ মূল কথা এটাই চৰকাৰক আমি বুজাব বিচাৰিছোঁ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয় যথেষ্ট দক্ষ ব্যক্তি এই কথা আমি অকপতে স্বীকাৰ কৰিম যদি ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ঝাৰখণ্ড মুখ্যমন্ত্ৰী বা ৰাজস্থান বা পঞ্জাৱ বা ৱেষ্ট বেংগলৰ মুখ্যমন্ত্ৰীৰ লগত আমাৰ মুখ্যমন্ত্ৰীক আপুনি তুলনা কৰক কোনখিনিত কম গতিকে তেওঁৰ যিটো যোগ্যতা আছে গতিকে তেওঁ যদি ইচ্ছা কৰে মই ভাবোঁ নিশ্চয়কৈ দিব পাৰিব গতিকে আজি আপোনাক এটা কথা কৈ দিওঁ চাওক আজি আমি এটা কমপ্লিটলি নতুন ট্ৰেডিশ্যন এটা আৰম্ভ কৰিছোঁ আমি আমাৰ কৰ্ম ক্ষয় নকৰাকৈ কৰ্ম আমি যিটো কৰ্ম কৰাৰ যিটো আমাৰ বাসনা মানে আপোনালোকে আজি যি প্ৰতিবাদ সাব্যস্ত কৰিছে আপোনালোকৰ কামত বাধা হোৱা নাই যি চৰকাৰী বন্ধ দি লৈছোঁ আমি এইটো মোৰ ওচৰলৈ ভাৰতবৰ্ষৰ গতিকে আজি চাওক ভাৰতবৰ্ষত ক'ৰবাত আপুনি দেখাই দিয়ক যে মানে বন্ধৰ দিনত কেতিয়াবা এনেকুৱা ধৰণৰ কাৰ্যসূচী লৈছে নেকি আমি এটা ট্ৰেণ্ড দেখাব বিচাৰিছোঁ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে সদায় কয় আমাৰ কৰ্মস্পৃহা থাকিব লাগে আমি আমাৰ কৰ্মস্পৃহা যে আছে এই কথাটো তেখেতসকলক দেখাইছোঁ গতিকে তেখেতসকলৰ যিটো আমাৰ প্ৰতি যিটো আস্থা সেই আস্থাটো ৰাখিব লাগে সেইটো আমি অনুৰোধ জনাইছোঁ আজি কিন্তু কিছুমান ব্যক্তিৰ আমাৰ খবৰ বহি প্ৰকাশ ঘটাইছে আমি এটা ৱেল ডিচিপ্লিন কিন্তু সংগঠন সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থা 2018 চনত আপুনি মন কৰক 2018 চনত আমাৰ জন্ম হয় আজি যিমান মানুহ আজি আহিছে আমাৰ কিন্তু প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে প্ৰত্যেকটো আঞ্চলিক সমিতি আছে গতিকে এই আঞ্চলিক সমিতিৰ পৰা আজি যিখিনি মানুহ হৈছে মাত্ৰ 10% মানুহ হৈছে 90% আহিবই পৰা নাহিলে কি অৱস্থা হ'ল আহিলে বহুত মানুহ হ'লে আৰু আপোনালোকৰ যিটো সংগঠন সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থা যেতিয়া আপোনালোকৰ দাবী চৰকাৰে ফুলফিল কৰিব অল পেঞ্চন স্কিম দি দিব এই সন্থাটো নাথাকে আপোনালোকৰ মূল উদ্দেশ্য এইটোৱে যি আপুনি এক বিষয় উত্থাপন কৰিলে চাগৈ চৰকাৰে উপলব্ধি কৰা নাই কিন্তু এটা সময় আহিব এইটো এটা ডাঙৰ সামাজিক সমস্যা হিচাপে এই সমস্যাটোৱে আত্মপ্ৰকাশ কৰিব প্ৰিয় দৰ্শক মই বিৰতি ল'ব লাগিব বিৰতিৰ পিছত অন্য এটা বিষয়লৈ আহিম হয় কিছু সমস্যা আছে মই পুনৰ কৈছোঁ এখন দেশ তেতিয়াহে সৰ্বাংগ সুন্দৰ হয় যেতিয়া সেই দেশখনৰ বৃদ্ধ লোকসকলে এক সন্মান সহকাৰে এক ডিগনিফাইড ৱেত জীৱন নিৰ্বাহ কৰিব পাৰে আৰু তাৰ বিগত সময়ত যেতিয়া অল্ড পেঞ্চন স্কিম আছিলে তেতিয়া সম্ভৱ হৈছিলে এতিয়া কিছু সমস্যাৰ সন্মুখীন হোৱা হৈছে কাৰণ 60,000 টকা দৰমহাৰ পৰা মানুহজনে যদি 1200 টকা পেঞ্চন পাবলৈ আৰম্ভ কৰে তেতিয়া তেওঁৰ কি অৱস্থা হ'ব এটাটো লামচাম পইচা তেওঁ পাবই বা সকলোৱে পায় অল্ড পেঞ্চন স্কিমতো পাইছিল সেই পইচাটো বিভিন্ন কামত নিয়োজিত হয় তেওঁ কিন্তু তাৰ পিছত যদি 1200 টকা মাহে মাহে
তেওঁ পেঞ্চন পাবলৈ আৰম্ভ কৰে সেই পেঞ্চন তেওঁ কৰিব কি খাব নে তেওঁৰ চিকিৎসাই কৰিব নে তেওঁ অন্য কিবা চিলিণ্ডাৰৰ দাম নহয় এটা চিলিণ্ডাৰৰ দাম এটা চিলিণ্ডাৰৰ দাম নহয় এটা চিলিণ্ডাৰৰ দাম প্ৰায় 11,000 কি কৰিব এটা ডাঙৰ সমস্যা প্ৰিয় দৰ্শক 8,000 মানুহ ৰিটায়াৰ হৈছে যেতিয়া 50,000 মানুহ ৰিটায়াৰ হ'ব কোনো সংগঠন নালাগে এনে মানুহ ৰাস্তালৈ আহিব তাতকৈ ডাঙৰ এতিয়া মই অনুষ্ঠান সামৰিব লাগিব কুইকলি ভেৰি কুইকলি হয় 10 লাখ এতিয়ালৈ অসম চৰকাৰে এই নিউ পেঞ্চন চিষ্টেমত আমাৰ কণ্ট্ৰিবিউশ্যন সহ 10,000 কোটি টকা কৰ্পৰেট হাউচে দিছে যদি 10,000 কোটি টকা 4 পৰা এতিয়ালৈকে 2005 পৰা এতিয়ালৈকে অসম চৰকাৰে 10,000 কোটি টকা মাৰ্কেটত দিছে এই 10,000 কোটি টকা ৰিটাৰ্ণ আমাৰ নিয়াৰ এবাউট 100 ক্ৰোৰ্ছ 100 ক্ৰোৰ্ছ আমাৰ পাৰ মান্থ পেঞ্চন আমাৰ ৰিটায়াৰখিনিৰ কাৰণে নালাগে হয় হয় এটা সহজ এটা হয় কি এটা সমস্যা প্ৰিয় দৰ্শক অনুষ্ঠান সামৰিবলৈ মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে ডক্টৰ জ্যোতিষ গোস্বামী আব্দুল ৰফ আহমেদ অপূৰ্ব শৰ্মা গুল জুবেৰ ডেং সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ লৈছোঁ এটা বাণিজ্যিক বিৰতি শীঘ্ৰে ঘূৰি আহিম সাধারণ স্টিল এনেকৈ পরে মাইথন